কৰিছোঁ এনে ধৰণৰ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ মাধ্যমেৰে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে পশুপালনৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু এই উদ্যোগত অধিক মনোনিৱেশ কৰিব পাৰিব। যোগাবলৈ সক্ষম হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ইতিমধ্যে ৰাজ্যত পশুধনৰ উদ্যোগক নতুন গতি প্ৰদানৰ উদ্দেশ্যে কেইবাটাও অভিলাষী পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ কেইটামান অংশ হৈছে পঞ্চম পশুধন মেলা 2025। আমাৰ বিশেষকৈ আমাৰ লগত আমাৰ চেয়াৰমেন এলকো মনোজ শইকীয়া ডাঙৰীয়া আছে, আমাৰ MD আমাৰ ইয়াত আছে, তেওঁলোকৰ বা আমাৰ গোটেই এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোটেই কাৰ্যকৰ্তা তেওঁলোকৰ যে পজিটিভ যে চিন্তাধাৰা আৰু তেওঁলোকৰ যে এই যে পজিটিভ কাম কাজৰ জৰিয়তে আজি এটা কথা ক'বলৈ সুখী হৈছোঁ যে আমাৰ এলকো যি লাষ্ট 25 ইয়াৰ্ছ তাতে এই মেলাখন হোৱা নাছিলে, কিন্তু আমাৰ চেয়াৰমেন মনোজ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আশীৰ্বাদ এতিয়া কণ্টিনিউৱাছ প্ৰত্যেক বছৰ ইয়াত পশুধন মেলা অনুষ্ঠিত হয় আৰু প্ৰফিট মোটিভ যে ইউনিট যে কনচাৰ্ণ যে এলকো যে আজি এটা প্ৰফিট মোটিভ কনচাৰ্ণ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া পঞ্চম পশুধন মেলাত প্ৰায় 1.5 শতাধিক বিপণীয়ে ভাগ লয়। এই মেলাত উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। পশুধন মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন হাঁহ কুকুৰা আদিৰ লগতে ভিন ভিন প্ৰজাতিৰ প্ৰতীকী চৰাই প্ৰদৰ্শন দিয়া কৰা হৈছে। মেলাত ৰাজ্যৰ শ্ৰেষ্ঠতম পশুপালকলৈ 1 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে শ্ৰেষ্ঠ গো ম'হপালক, ছাগলী পালক, গাহৰি পালক, উন্নত জাতৰ ঘাঁহ খেতিয়ক আৰু বাণিজ্যিক পশুপালকক ৰাজ্যিক আৰু জিলাভিত্তিক পুৰস্কৃত কৰা হয়। বিশেষকৈ পশুপালকসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। পশুপালন মেলা উপলক্ষে ডগ এণ্ড কেট শ্ব' ব্যৱস্থা কৰা হৈছে। কণী যুঁজ আৰু খোৱা প্ৰতিযোগিতা লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। পশুপালনৰ ক্ষেত্ৰত সামগ্ৰিক উন্নয়ন আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি কাৰ্যাৱলীসমূহ এনেদৰে যে আমাৰ মন্ত্ৰী ডাঙৰীয়া এই বিভাগৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিলে আৰু তেখেতৰ তৎপৰতাত ইতিমধ্যে মেলাৰ যিখিনি প্ৰস্তুতি এই প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে। অহাকাইলৈ ৰাতিপুৱা 11 বজাত আনুষ্ঠানিকভাৱে মেলা উদ্বোধন হ'ব আৰু ইয়াত ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰায় 1.5 শতাধিক বিপণী ইয়াত থাকিব। ইয়াত যথেষ্ট পৰিমাণৰ আমাৰ লাইভ এনিমেল ইয়াত প্ৰদৰ্শন কৰা হ'ব, বিভিন্ন প্ৰজাতিৰ সেই গাহৰি, ছাগলী, হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হ'ব, যাতে আমাৰ পশুপালক বা নতুন উদ্যোগীসকলে সেইসমূহ চাই যাতে তেওঁলোক আকৰ্ষিত হ'ব পাৰে, আগ্ৰহী হ'ব পাৰে আৰু এই ক্ষেত্ৰখনত যাতে তেওঁলোকে এই গোটেই বিষয়খিনিক এটা উদ্যোগলৈ ৰূপান্তৰ কৰিব পাৰে। সেইটো আমাৰ মূল উদ্দেশ্য লক্ষ্য। তাৰ লগতে আমি নতুন যিখিনি উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে, যুৱক যুৱতী, তেওঁলোকক আমি এই ক্ষেত্ৰখনত জড়িত কৰিব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে আমাৰ অসম চৰকাৰে CM ফ্লেগশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে বিশেষকৈ কণী উৎপাদন আৰু গাহৰি মাংস উৎপাদনত যুৱক যুৱতীসকলক লৈ এটা সপোন দেখিছে যাতে আমি উৎপাদন ৰাজ্যখনত বৃদ্ধি কৰিব পাৰোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো বিশেষ উদ্যোগ আৰু সেইবাবে এই আঁচনিটোৰ নামো CM ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে চৰকাৰে গ্ৰহণ কৰিছে আৰু ইয়াত হিতাধিকাৰীসকলক
ৰাজসাহায্য প্ৰদান কৰাৰ ব্যৱস্থা আছে, য'ত 50% পৰ্যন্ত ৰাজসাহায্য দিয়াৰ ব্যৱস্থা ইয়াত কৰা হৈছে। আৰু আমি এই মেলাখনৰ জৰিয়তে আমি লক্ষ্য কৰিছোঁ যে প্ৰতি বছৰে মেলাত প্ৰায় নতুন প্ৰায় 10,000 উদ্যোগী বা নতুন ইয়াত স্বাৱলম্বী হ'বলৈ যুৱক যুৱতী আগবাঢ়ি আহে। কাৰণ যথেষ্ট পৰিমাণৰ ইয়াত যুৱক যুৱতীয়ে ট্ৰেইনিং ল'বলৈ আহে মেলাত। আমি বেংকৰ লগত তেওঁলোকক মত বিনিময় কৰাই দিওঁ। আপোনালোকে জানে বিভিন্ন সময়ত আমাৰ এই ছেক্টৰত মানুহখিনিয়ে বিভিন্ন আঁচনি লৈ আগবাঢ়ি যায়, কিন্তু বেংকৰ পৰা ঋণ লাভ কৰাত কিছুমান সমস্যা থাকে, যাৰ কাৰণে আমি বেংকৰ লগতো এটা মত বিনিময় কৰি দিয়াৰ ব্যৱস্থা আমি মেলাতে কৰোঁ, যাতে আমাৰ পশুপালকসকলৰ সমস্যা লগে লগে যাতে সেইখিনি সমাধান কৰিব পৰা এটা ব্যৱস্থা থাকে। এই ধৰণৰ কথাখিনি আছে। মন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকগৰাকীক আমি 1 লাখ টকাৰ পুৰস্কাৰ দিম। তাৰ লগতে প্ৰতিখন জিলাৰ 4গৰাকীকৈ পশুপালকক আমি পুৰস্কৃত কৰিম। বিশেষকৈ গৌপালক, গাহৰি পালক, ছাগলী পালক আৰু হাঁহ কুকুৰা পালক, তেওঁলোকক আমি ইয়াত বিশেষভাৱে প্ৰতিখন জিলাৰ পৰা তেওঁলোকক আমি নিৰ্বাচিত কৰি আমাৰ জিলা বিষয়াসকলে নিৰ্বাচন কৰি পঠিয়াব আৰু তেওঁলোকক ইয়াত পুৰস্কৃত কৰা হ'ব। আমি এই কামটো এইকাৰণে আৰম্ভ কৰিছোঁ যাতে মানুহৰ এই ক্ষেত্ৰখনৰ প্ৰতি, আপোনালোক সকলোৱে জানে যে অসমৰ গ্ৰাম্য অৰ্থনীতিটো আমাৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, তৃণমূল পৰ্যায়ৰ যিটো গ্ৰাম্য অৰ্থনীতি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ অসমৰ সপোন দেখিছে, য'ত আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ আৰু চুবুৰীয়া যিখিনি ৰাজ্য আছে এই ৰাজ্যৰ বজাৰ যাতে আমি অসমে দখল কৰিব পাৰোঁ, সেইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে আমি বজাৰ দখলৰ লক্ষ্যৰে আমাৰ বিভাগে আমি আমাৰ উদ্যোগীসকলক আমি আগবঢ়াই দিব বিচাৰিছোঁ, যাতে ভৱিষ্যতৰ দিনত অসম এই ক্ষেত্ৰখনত আত্মনিৰ্ভৰশীল হ'ব পাৰে। এইটো হ'ল আমাৰ এই মেলাখনৰ মূল উদ্দেশ্য। আৰু আমি ভাবোঁ যে এই 3টা দিন আপোনালোক সদায় ইয়াত উপস্থিত থাকিব, মেলাৰ কাভাৰেজ কৰিব, আৰু লগতে আমাৰ প্ৰতিদিনে যিবোৰ অনুষ্ঠান হ'ব এই অনুষ্ঠানৰ আপোনালোকে প্ৰচাৰ কৰি যাতে ভৱিষ্যতৰ দিনত আমি এই ক্ষেত্ৰখনত আৰু অধিক নতুন প্ৰজন্মক আঁকোৱালি ল'ব পাৰোঁ, সেই পৰিৱেশ এটা ৰচনাত আপোনালোকে নিশ্চয় আমাক সহযোগ কৰিব। এইখিনিয়ে মন্ত্ৰী ডাঙৰীয়াৰ ইতিমধ্যে গোটেইখিনি কথা সামৰি তেখেতে আপোনালোকৰ লগত উত্থাপন কৰিছে। আশা কৰিছোঁ কাইলৈ ৰাতিপুৱা 11 বজাৰ উদ্বোধনী অনুষ্ঠানত আপোনালোক সকলোকে আমি নিশ্চয় লগ পাম আৰু আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ।